হেল্ল' গাইজ, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালে আছে। আপোনালোকৰ দোৱা আৰু আশীৰ্বাদত আমিও ভালে আছোঁ আৰু মোৰ দ্বিতীয়টো ব্লগ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো সকলোৱে চাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যদি চাই ভাল লাগে এটা লাইক কৰিব, কাৰণ আপোনালোকে সহায় কৰিলেহে ময়ো আগবাঢ়ি যাব পাৰিম। তেতিয়াহ'লে ভিডিঅ'টো মাজলৈ যাওঁ। খোৱাৰ পৰা উঠাৰ পিছত যে কামৰ কোনো আহৰি নাই, বুজিছেনে? মানুহজন খোৱাৰ পৰা উঠি মুখ ধুয়ে লগতে চাহ লাগে, গতিকে ময়ো চাহৰ যোগাৰ কৰিব আহিলোঁ আৰু ভাবিলোঁ সদায়নো একেখিনিকে কিমান খাই থাকিম, গতিকে আজি পিঠাকে বনাওঁ বুলি। এয়া মই আঙুলি পিঠা বুলি কওঁ দেই, আমি আপোনালোকৰ ফালে কি বুলি কয় জনাবচোন। তাৰপিছত পিঠাখিনি মই ধুনীয়াকৈ ৰেডি কৰি ল'লোঁ। আগত পিঠাগুড়িখিনি ধুনীয়াকৈ অলপমান গৰম পানী দি মই খচি লৈছোঁ। তাৰপিছত এইপিনে কুকাৰতে মই বহাই দিছোঁ। আপোনালোকে ডেক্সিটো দিব পাৰে, কোনো কথা নাই, কিন্তু এতিয়া ঠাণ্ডা দিন যিহেতু লাইনৰ ভল্টেজটো বহু বেছি। খুব ধুনীয়াকৈ দিলোঁ, তাতে তুলি হৈ গ'ল। আৰু এইফালে মোৰ পিঠাখিনি চাওকচোন কিমান ধুনীয়া লাগিছে। আৰু পিঠা আদি চাই হোৱাৰ পিছতেই ভাতৰ বাবে যোগাৰ কৰিব ল'লোঁ। নাভাবিব আকৌ ইমান ৰাতিপুৱাইনো কিয় ভাত খায়। একচুৱেলি মানুহজন যিহেতু কামৰ বাবে ওলাই যায়, গতিকে পুৱাই মই ঘৰত কেইটামান ভাত খুৱাই পঠিয়াওঁ, কাৰণ আনৰ ঘৰত কি খায় সেইটো ঠিক নাই ন। খোৱা বোৱা ভাল হয়নে নহয়, সকলোবোৰ মানুহ একে নহয় যিহেতু, গতিকে মই ভাতৰ যোগাৰ কৰিয়ে দিওঁ। আৰু দিনটো ছোৱালীজনী লৈ জানেনে বহু বেছি কষ্ট হয় কামবোৰ কৰিবৰ কাৰণে। মানুহজন থকাৰ সময়খিনি মই একদম জল্দিকৈ চবফালে কাম কৰোঁ, সোনকালে কৰি শেষ কৰিব বিচাৰোঁ। মানুহজনে ছোৱালীজনী ভুলাই ৰাখে আৰু মই এইফালে কামত লাগি থাকোঁ আৰু এইফালে মই এল'ভেৰাকেইডাল আঁতৰ কৰি ৰুব হৈছে, কিন্তু সময় পোৱা নাই ৰুবৰ বাবে। যি কি নহওক, মানুহজনক কামলৈ পঠিয়ালোঁ, আকৌ এইফালে আহিলোঁ ল'ৰাক স্কুললৈ আগুৱাই দিবলৈ বুলি। যিহেতু ল'ৰাটো এইখিনিৰ পৰা অকলে যায়, মই অকণমান আগুৱাই দি থৈ আহোঁ। আৰু এইফালে মাইনাও বেগ লৈ ৰেডি হৈ আছে, দেখিছেনে? তাইও স্কুল যায়। যি কি নহওক, তাইক কোচত লৈ ভুলাই আনি ল'ৰাটোক বোলো অকণমান আগবঢ়াই থৈ আহি ঘৰত আকৌ কামত লাগিবহি, বুজিছেনে? কি যে হ'ব, দিনটো কামৰ পৰা কোনো আহৰি পোৱা নাযায়। তাৰপিছত আকৌ স্কুলত থৈ আহি ঘৰৰ সকলোবোৰ কাম কৰিলোঁ। তাৰপিছত ওলালে যে খানা খোৱাৰ কথা। ওচৰৰে ভণ্টিকেইজনীমানৰ লগত খানা খালোঁ আৰু খানাৰ প্ৰস্তুতি চলি গ'ল। আৰু কি, খানা ইমান ডাঙৰ নহয়, সৰুৱেও। যি কি নহওক, সৰু হ'লেও এনেকৈ সকলোৱে মিলি এসাঁজ খালে বহু বেছি ভাল লাগে। আৰু মোৰ ল'ৰাটো আৰু ছোৱালীজনী দুয়োটাকে দিছোঁ খাবলৈ কাৰণে। তাৰপিছত এইফালে পিঁয়াজ, বিলাহী, কণী, আলু আৰু এনেকৈ ভাজি হৈছে। আৰু দুপৰীয়া যিহেতু খাই বহু বেছি ভাল লাগিব। চব্জিখিনি চাওকচোন ইমান ধুনীয়া লাগিছে দেখি। তাৰপিছত এইফালে আমাৰ ভাত, এইপিনে কণী হৈ গ'ল আৰু এইফালে ভাতো বনাই আছে। আমাৰ ভিডিঅ'টো চাই কেনে পালে জনাব দেই। আৰু মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব প্লিজ, কাৰণ যিহেতু এইটো চেনেল নতুন। আৰু মোৰ খানা ৰেডি হৈ গ'ল। এইফালে চাওকচোন আমাৰ খানা সকলোবোৰ বহিছে, এতিয়া খানা খোৱা হ'ব। আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে চাই জনাবচোন দেই। এইফালে মাইনকো বহাই দিছোঁ ছাইডত,